दिल्ली में आयोजित होने वाले एनडीए की संसदीय समिति की बैठक को लेकर असम प्रदेश भाजपा और सहयोगी दलों के नवनिर्वाचित लोकसभा सांसदों ने आज दिल्ली के लिए उड़ान भरी है। इस बैठक में शामिल होने के लिए प्रदेश भाजपा के सहयोगी दल से एजीपी से नवनिर्वाचित सांसद फनी भूषण चौधरी, प्रदान बरुआ, अतुल बोरा के साथ ही वीरेंद्र नाथ वैश्य भी दिल्ली पहुंच चुके हैं। খুব মষ্ট প্ৰবেবলি মানে চেণ্ট্ৰেল হলত অনুষ্ঠিত হ'ব আৰু তাতে মই ভাবোঁ যে তাতে সাংসদসকলৰ তাৰমানে এখন মিটিং হ'ব আৰু তাতে ইণ্ডিয়ান মিটিং হ'ব আৰু ইণ্ডিয়ান মিটিংখনতে বোলে খুব সম্ভৱ প্ৰধানমন্ত্ৰীৰ নিৰ্বাচিত হ'ব। যোৱাকালি এনডিএৰ যিসকল মুৰব্বী বিভিন্ন দলৰ তেওঁলোকৰ মাজত এখন সভা অনুষ্ঠিত হৈছিলে। সেই সভাতেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তাৰমানে প্ৰধানমন্ত্ৰী হিচাপে তেওঁলোকে নিৰ্বাচিত কৰিছে বা বাছনি কৰিছে আৰু মই ভাবোঁ অহাকালি সেইটোৱে হ'ব। আৰু গতিকে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা তেওঁক আমি আদৰণি জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি ভাবোঁ যে তেওঁৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত আমাৰ ৰাজ্যখনে যেনেধৰণে বিকশিত হৈছে, বিকাশ হৈছে, উন্নয়ন হৈছে, এই বিকাশ আৰু উন্নয়ন যাতে ত্বৰান্বিত হয়, এইটো কোনো ধৰণৰ যাতে ব্যাহত নহয় তাৰ প্ৰতি আমি নিশ্চয় আশা কৰিম। অহাকালি আমাৰ এনডিএ এমপিসকলৰ এখন বৈঠক হ'ব। এই বৈঠকত আমাৰ নৱনিৰ্বাচিত সাংসদ ফণী ভূষণ চৌধুৰী আৰু মই ৰাজ্যসভাৰ সাংসদত অংশগ্ৰহণ কৰিম। আজি এতিয়া আমাৰ সন্মানীয় সাংসদ ফণী ভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ দলৰ সভাপতিৰ নেতৃত্বত আমি এতিয়া সংসদ ভৱনলৈ গৈ আছোঁ। সংসদ ভৱন আমি যাৱতীয় কামবিলাক আজি কৰিম। আমাৰ লক্ষ্য আছিল যে লোকসভাত আমি এখন আসন হ'লেও নিশ্চিত এবাৰ কৰিব লাগিব। সেই লক্ষ্য প্ৰাপ্তিত আমি আনন্দিত আৰু উৎসাহিত। আমি এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব, অসমৰ মুখ্যমন্ত্ৰী সকলোৰে অৱদান আছে।